চন্দ্ৰমাত বিক্ৰম ভাৰতবাসীৰ বাবে এটা ঐতিহাসিক দিন। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক স্বাগতম জনাইছো। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া গুড মৰ্নিং 18। মই জয়ন্ত মাধৱ গোস্বামী। হয়, চন্দ্ৰমাত ভাৰতৰ বিক্ৰম সাজু হৈছে প্ৰজ্ঞান। আজি ভাৰতবাসীৰ বাবে এক ঐতিহাসিক দিন। ইছৰোৰ নিৰ্ধাৰিত সময়মতে চন্দ্ৰৰ বুকুত অৱতৰণ কৰিব চন্দ্ৰযান 3। আৰু এই মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'বলৈ উৎকণ্ঠিত হৈ পৰিছে ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসী। ইতিমধ্যে সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই ইতিহাস গঢ়িবলৈ সাজু হৈছে চন্দ্ৰযান 3। সকলো ঠিকে থাকিলে আজি সন্ধিয়া 6:04 চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব চন্দ্ৰযান 3। নিৰ্দিষ্ট সময়মতে চন্দ্ৰযানে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি ঘোষণা কৰিছে ইছৰোৱে। আজি দিনটোৰ বাবে এতিয়া অপেক্ষা কৰিছে ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্বই। আৰু এই মুহূৰ্তলৈকে সকলো কাৰিকৰী কৌশল অটুট আছে বুলি উল্লেখ কৰি ইছৰোৰ বিজ্ঞানীসকলে আশা কৰিছে যে আজি সন্ধিয়া সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান 3। ইতিহাস গঢ়িব ভাৰতে। এটা নহয় দুটাকৈ ইতিহাস গঢ়িব ভাৰতে। ভাৰত হ'ব চন্দ্ৰপৃষ্ঠত যদি সফল অৱতৰণ কৰিব পাৰে তেতিয়া চতুৰ্থখন দেশ। আমেৰিকা, চীন, ৰাছিয়াৰ পিছত ভাৰত হ'ব চতুৰ্থখন দেশ। আৰু আনহাতে দক্ষিণ মেৰুত চন্দ্ৰযান অৱতৰণ কৰা কৃতিত্ব অৰ্জনকাৰী প্ৰথমখন দেশৰ ইতিহাস ৰচনা কৰিব ভাৰতে। আৰু সেই ঐতিহাসিক মুহূৰ্তৰ বাবে এতিয়া সকলোৱে ফিংগাৰ ক্ৰছ কৰি বহি আছে, সকলোৱে অধীৰ উৎকণ্ঠাৰে বাট চাইছে। আৰু এই ক্ষেত্ৰত আমি আপোনালোকক জনপ্ৰিয় দৰ্শক নিউজ 18 অসম নৰ্থ ইষ্টত আমি আয়োজন কৰিছোঁ এক অভিলাষী আয়োজন, এক চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান অৱতৰণৰ এই বিশেষ সম্প্ৰচাৰ। কেৱল মাত্ৰ নিউজ 18ত আপুনি A to Z প্ৰত্যক্ষ কৰিব পাৰিব এই বিশেষ মুহূৰ্ত, সেই বিৰল মুহূৰ্ত। আমি জনাইছোঁ আপোনাক 14 জুলাইৰ পৰা যি অভিলাষী মিছন চন্দ্ৰযান 3 আৰম্ভ কৰিছে, ইছৰোৱে আৰম্ভ কৰিছে এটা খোজ, অত্যন্ত জটিল খোজ, অত্যন্ত কঠিন প্ৰত্যাহ্বান ভৰা সেই খোজ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে চন্দ্ৰযান 3। সফলতাৰে আগুৱাই লৈ গৈছে ইছৰোৱে। আৰু যাৰ বাবে অন্তিম 15 মিনিটৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিছে। অন্তিম 15 মিনিট হ'ব সবাতোকৈ প্ৰত্যাহ্বানমূলক এটা পদক্ষেপ, যি পদক্ষেপৰ জৰিয়তে চন্দ্ৰযান 3ৰ লেণ্ডাৰ বিক্ৰমে ছফ্ট লেণ্ডিং কৰিব চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত। ডাৰ্ক ছাইড বুলি যাক কোৱা হয়, অনাবিষ্কৃত সেই স্থানত চন্দ্ৰযান 3 অৱতৰণ কৰিব, লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰিব। আৰু যাৰ বাবে সকলো প্ৰস্তুতি এই মুহূৰ্তত সম্পন্ন কৰি তুলিছে। আৰু নিৰ্ধাৰিত সময় অনুসৰিয়ে, নিৰ্ধাৰিত প্ৰগ্ৰেমিং অনুসৰিয়ে লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰিবলৈ সাজু হৈছে চন্দ্ৰপৃষ্ঠত। যোৱা 14 জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল জুনবাই দেশলৈ। প্ৰতিটো মুহূৰ্ত, প্ৰতিটো দিনে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল ইছৰোৰ বাবে, ভাৰতৰ বাবে। কাৰণ প্ৰতিটো কঠিন প্ৰত্যাহ্বান এধাপকৈ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ইছৰোৱে। আৰু এতিয়া অন্তিমটো ধাপ বাকী ৰৈছে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰিবৰ বাবে, ছেফ লেণ্ডিং কৰিবৰ বাবে। চন্দ্ৰযান 2 যিসমূহ ত্ৰুটি ৰৈ গৈছিল, সেই ত্ৰুটি ভুলতো যাতে ভুল নহয় তাৰ বাবে এইবাৰ সম্পূৰ্ণ প্ৰযুক্তিয়ে সলনি কৰি পেলাইছে। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰ আধাৰত এইবাৰ চন্দ্ৰযান 3ৰে জুনবাই দেশত ইতিহাস ৰচিবলৈ ভাৰতে প্ৰস্তুতি চলাইছে, ইছৰোৱে প্ৰস্তুতি চলাইছে। আৰু এই প্ৰস্তুতি সফল হ'ব বুলি যথেষ্ট আশাবাদী এতিয়া সমগ্ৰ দেশবাসীৰ লগতে ইছৰোৰ বিজ্ঞানীসকলে, লগতে বিশ্ববাসীৰ দৃষ্টিও এতিয়া থৰ হৈ আছে ভাৰতৰ ওপৰত, চন্দ্ৰযান 3ৰ ওপৰত, ইছৰোৰ ওপৰত। অন্তিম 15 মিনিট হ'ব সবাতোকৈ প্ৰত্যাহ্বান, সবাতোকৈ কঠিন সময়। এই 15 মিনিটত ভাৰসাম্য ৰক্ষা কৰি চন্দ্ৰযান 3ক নমাই অনা হ'ব। 25 কিলোমিটাৰ উচ্চতাৰ পৰা নমাই অনা হ'ব, গতিবেগ হ্ৰাস কৰা হ'ব। আৰু জটিল ব্ৰেকিং প্ৰক্ৰিয়া সমাপন কৰি চন্দ্ৰপৃষ্ঠত লেণ্ডিং কৰিব লেণ্ডাৰ বিক্ৰমে। আৰু লেণ্ডাৰ বিক্ৰমে সফলভাৱে ছফ্ট লেণ্ডিং কৰিব পাৰিলেই ৰোভাৰ প্ৰজ্ঞানে নিজৰ কাম 14 দিন ধৰি চন্দ্ৰপৃষ্ঠত কৰিব। বিভিন্ন ধৰণৰ দৃশ্য আমি দেখুৱাম আপোনালোকক, লগতে মন্তব্য আছে, আমি মন্তব্যসমূহ আগবঢ়াই ল'ম। ऑर्बिट में जाने के बाद 23 अगस्त को 30 किलोमीटर की ऊंचाई से वह नीचे की ओर प्रयाण करेगा। सर, लैंडिंग में कितनी मुश्किल हो सकती है और यदि 23 तारीख को कोई टेक्निकल प्रॉब्लम आती है तो क्या होगा सर? तो 30 किलोमीटर की एल्टीट्यूड या हाइट से लैंडर नीचे की ओर चंद्र की सतह पर जाने का प्रयास करेगा 23 अगस्त को। और उसके 2 घंटे पहले हम पूरे जो कमांड है वो यहाँ से जो हमारा बाइलालू अर्थ स्टेशन है वहाँ से अपलोड कर देंगे लैंडर मॉड्यूल के अंदर। और उसके बाद जो लैंडर मॉड्यूल की हेल्थ चेकिंग, टेलीमेट्री और चंद्र में जो स्थिति है उसको सबको ध्यान में रखते हुए
लगभग 2 घंटे पहले हम ये निर्णय लेंगे कि उस दिन चंद्र पे उतराण करना ठीक रहेगा कि नहीं रहेगा। तो अगर मेरे ख्याल से कोई और मुश्किल तो आने वाली है नहीं, और हम पूर्णतया 23 अगस्त को ही चंद्र पे उतरने का प्रयास करेंगे। बट अगर कोई हमको ऐसा आपत्तिजनक लगता है तो हम लैंडिंग को पोस्टपोन करके 27 अगस्त को करेंगे। तो उसके लिए भी हमने पूरा सावधानी बरती है, और उसके लिए जो भी कार्य करना है, वो जो सब प्रणाली है वो सब भी तैयार रखी है। तो हम जो मोस्ट प्रोबेबली हम 23 अगस्त को ही उत्तरायण करेंगे, अन्यथा 27 अगस्त को। और 23 अगस्त को 30 किलोमीटर की हाइट से वो लैंडर नीचे उतरने का प्रयास करेगा। तो और उसकी जो वेलोसिटी होगी 30 किलोमीटर की हाइट पे, वो लगभग 1.68 किलोमीटर पर सेकंड, जो काफी गति मानी जाती है, स्पीड मानी जाती है, उससे वो नीचे की ओर प्रयाण करेगा। और जैसा कि आपको पता है, चंद्र का जो गुरुत्वाकर्षण है वो उसको नीचे की ओर खींचेगा। तो उसके बाद वो, इसलिए हमको जो थ्रस्टर इंजन है उसको रेट्रोफायर करना पड़ेगा, जिससे कि उसकी स्पीड कम होती जाए, और धीरे धीरे जब चंद्र की सतह पर पहुंचेगा तब लगभग 0 स्पीड हो जाएगी उसकी। तो उसके लिए हमको इंजन थ्रस्टर फायर करेंगे। तो ऐसे 4 थ्रस्टर इंजन हमने लगाए हुए हैं लैंडर मॉड्यूल में। तो पहले 30 किलोमीटर से वो 7.5 किलोमीटर पे आएगा, वहां से 6.8 किलोमीटर पे आएगा। उसके बाद वो 2 इंजन हम बंद कर देंगे, और फिर 2 इंजन से ही नीचे की ओर प्रयाण करेगा। जो 2 इंजन उसको रिवर्स थ्रस्ट देंगे, जिसके कारण जैसा कि मैंने बताया, जब 30 किलोमीटर पे था उसकी गति 1.68 किलोमीटर पर सेकंड थी, वो 6.8 किलोमीटर तक आते आते 350 मीटर पर सेकंड तक हो जाएगी, यानी कि 4 गुना कम हो जाएगी। उसी तरह वो 6.8 किलोमीटर से फिर 800 मीटर तक आएगा, और तब लगभग उसकी स्पीड जो है वो 0 मीटर पर सेकंड जैसी हो जाएगी। और उसके बाद सीधे 150 मीटर तक नीचे प्रयाण करेगा, जिसको वर्टिकल डिसेंट बोलते हैं। और उसके बाद अन्य जो हमने सेंसर और कैमरा लगाया है उसके इनपुट लेके, और उसमें जो रेफरेंस डेटा स्टोर किया गया है, रेफरेंस इमेजेस, उससे उसको कंपेयर करके वो डिसाइड करेगा, वो निश्चित करेगा कि वो जो जगह पे लैंडर खड़ा है वहां पे घूम रहा है, वह उसके सीधा नीचे उतरने से वो सही जगह पे लैंडिंग कर पाएगा। अगर उसको लगता है कि ये जगह अनुकूल नहीं है तो थोड़ा XY डायरेक्शन में प्रयाण करेगा, थोड़ा दाईं ओर या बाईं ओर मुड़ेगा, और लगभग 60 मीटर तक जाएगा, और उसके बाद सीधा नीचे प्रयाण करेगा। तो ये दोनों सिनेरियो हमने प्रोग्राम किए हुए हैं। और अगर उसको लगता है कि वो बिल्कुल ही अलग जगह पे पहुंच गया है, जिसकी संभावना काफी कम है, बट तो भी हमने उसके लिए जो बोलते हैं कि साल्वेज मोड, एक इमरजेंसी मोड भी रखा हुआ है, जो उसको ऑटोमेटिक लैंडिंग की ओर ले जाएगा, जिसमें वो खुद ही निर्णय करेगा कि कौन सी जगह श्रेष्ठ है उतरने के लिए। क्योंकि आपको पता होगा कि हम साउथ पोल, यानी कि जो चंद्र के दक्षिण ध्रुव की ओर जा रहा है, कि वहां की जमीन बहुत ही उबड़ खाबड़ है, उसमें काफी क्रेटर्स और बोल्डर्स है। तो जमीन उतनी सपाट जमीन नहीं है जो कि विषुवत वृत्त पे पाई जाती है। तो बाकी जो भी लैंडिंग हुए हैं दूसरे देशों द्वारा, अमेरिका या चीन या रशिया द्वारा, वो सब लैंडिंग विषुवत वृत्त पे हुए चंद्र के, जहाँ की जमीन काफी सीधी और सपाट जमीन है, तो उसमें उतरना रिलेटिवली बहुत ही इजी रहता है। बट उसको छोड़ के हमने साउथ पोल की ओर प्रयाण किया है 70 डिग्री लैटिट्यूड पे, और जहाँ की जमीन काफी उबड़ खाबड़ है, हेजार्डस है जिसको कहा जाए। तो उस जमीन में से हमको एक सपाट एरिया फाइंड आउट करना है, जो एरिया जिसमें उतनी उबड़ खाबड़ जमीन ना हो। तो वो फाइंड करने के लिए हमने 4 बाई 2.4 किलोमीटर का एक एरिया आइडेंटिफाई किया है, लैंडिंग साइट जिसको बोलते हैं। और उसमें उसको अलग अलग 24 मीटर के भागों में डिवाइड कर दिया गया है। तो और उसमें से एक जगह पे हम उत्तरायण करेंगे, जहाँ पे नीचे प्रक्षेपण करेंगे। और जैसे कि मैंने बताया, वो जगह अगर ठीक नहीं है तो थोड़ी उसमें से ही लगभग 3900 ऐसी सब इमेजेस हमने स्टोर करके रखी है। उसमें से जैसा कि मैंने बताया, वो 800 मीटर से सीधा नीचे वहीं पे उतर जाएगा, और खासकर वही आइडियल साइट है हमारे लिए। बट कुछ अगर थोड़ा बहुत जरूरत पड़ी तो थोड़ी साइड में खिसक के दूसरी एक साइड पे जाएगा। जो भी
আৰু সেয়া আছিল ইছৰোৰ সঞ্চালক নীলেশ এম দেশাই আৰু নীলেশ এম দেশায়ে প্ৰকাশ কৰিছে যে কি প্ৰক্ৰিয়াৰে এনেদৰে চন্দ্ৰযান ৩ সফট লেণ্ডিং কৰিব তেওঁ পুনৰবাৰ কৈছে যদিহে আপত্তিজনক কিবা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে তেতিয়াহ'লে প্লেন বি অনুসৰি হয়তো পিছুৱাই দিব পাৰে কিন্তু যি নহওক ইছৰোৱে আশা কৰিছে যে আজি নিৰ্ধাৰিত সময় অনুসৰি আৰু নিৰ্ধাৰিত প্ৰগ্ৰেমিং অনুসৰি সফট লেণ্ডিং বা সেফ লেণ্ডিং কৰিবলৈ সক্ষম হ'ব চন্দ্ৰযান ৩ লেণ্ডাৰ বিক্ৰমে আৰু তাৰ বাবে এতিয়া উৎকণ্ঠাৰ অন্তহীন উৎকণ্ঠা বিৰাজ কৰিছে দেশবাসীৰ মাজত কাৰণ সকলোৰে আমি শৈশৱত শুনি আহিছিলোঁ জোনবাই দেশৰ সাধু কথাৰ কথা জোনৰ দেশৰ সাধু আমি শুনিছিলোঁ আইতাৰ মুখত আৰু সকলোৱে নষ্টালজিক হৈ পৰে জোনবাইৰ কথা ক'লে হয়তো আপুনি আমি বহুতেই সেই শৈশৱ পাৰ কৰি আহিছোঁ জোনৰ দেশৰ সাধু কথা শুনি আৰু সেই জোনৰ দেশৰ সাধু কথাৰ লেগুৰত ধৰিয়েই ভাৰতে চন্দ্ৰযান ৩ৰ জৰিয়তে সাধু কথাৰ সেই বাস্তৱ সত্য নিৰূপণৰ বাবে এই অভিলাষী প্ৰস্তুতি চলাইছিল যোৱা 14 জুলাইত সফল উৎক্ষেপণৰ পিছত এটাৰ পিছত আনটো প্ৰত্যাহ্বান সফলতাৰে পাৰ কৰি গৈছে আৰু এয়া অন্তিমটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ইছৰো যাৰ বাবে সন্ধিয়া 6:04 এই 6:04 হ'ব ইছৰোৰ বাবে আটাইতকৈ প্ৰত্যাহ্বান য'ত হ'ব সফট লেণ্ডিং সেফ লেণ্ডিং চন্দ্ৰযান ৩ আৰু যদিহে বিক্ৰম সফল হয় তেতিয়াহ'লে সলনি হ'ব ইতিহাস এই কাৰণে সলনি হ'ব কাৰণ দক্ষিণ মেৰুত অৱতৰণৰ কৃতিত্ব অৰ্জনকাৰী প্ৰথমখন দেশ হ'ব ভাৰত সমান্তৰালকৈ চন্দ্ৰৰ বুকুত অৱতৰণ কৰা আমেৰিকা চীন ৰাছিয়াৰ পিছতে চতুৰ্থ স্থানত নাম লিপিবদ্ধ হ'ব সোণালী আখৰেৰে ভাৰতৰ ইছৰোৰ আৰু সেইবাবে এতিয়া অন্তহীন জল্পনা কল্পনা অব্যাহত আছে দেশবাসীৰ মাজত আমি কালিৰে পৰা আপোনালোকক দেখুৱাইছিলোঁ কেনেদৰে পূজা অৰ্চনা চলিছিল বিজ্ঞানৰ জয়যাত্ৰাৰ বাবে বিজ্ঞানৰ সফলতাৰ বাবে পূজা অৰ্চনা কৰিছিল দেশৰ চুকে কোণে ঘৰে ঘৰে প্ৰাৰ্থনা আজি ইছৰোৰ সফলতাৰ বাবে লগতে আমি নিউজ 18ৰ দৰ্শকসকলক জনাও যে আজি নিউজ 18 অসম নৰ্থ ইষ্টত বিশেষ সম্প্ৰচাৰ যোগে আপুনি প্ৰত্যক্ষ কৰিব পাৰিব সেই বিৰল ক্ষণ ঐতিহাসিক মুহূৰ্ত সমান্তৰালকৈ লাইভ সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে শিক্ষানুষ্ঠানসমূহত আজি সন্ধিয়ালৈ খোলা থাকিব অসমৰ বিদ্যালয়সমূহ সন্ধিয়ালৈ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ সকলো শিক্ষানুষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে চন্দ্ৰযান ৩ অৱতৰণৰ সময়ত লাইভ প্ৰদৰ্শনৰ ব্যৱস্থাৰ নিৰ্দেশ দিয়া হৈছে লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰা হৈছে ছাত্ৰ-ছাত্ৰীক দেখুৱাব লাগিব লাইভ সম্প্ৰচাৰ আনহাতে নিউজ 18 অসম নৰ্থ ইষ্টেও বিয়লি 5 বজাৰ পৰা কৰিব লাইভ সম্প্ৰচাৰ আপুনিও সাক্ষী হওক এই বিৰল মুহূৰ্তৰ আজি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান ৩ আৰু চন্দ্ৰযান অৱতৰণৰ পূৰ্বে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ভাৰতবাসীৰ লগতে আন দেশৰ লোকেও আমেৰিকাৰ নিউ জাৰ্চিৰ ওম শ্ৰী সাই বালাজী মন্দিৰত চন্দ্ৰযানৰ সফল কামনা কৰি প্ৰাৰ্থনা কৰা হৈছে প্ৰবাসী ভাৰতীয় আৰু আমেৰিকান লোকসকলে একেলগে উপস্থিত হৈ বিচাৰিলে আশীষ तस्यां देवा अधिसंवसन्तः उत्तमेन क इह मादयन्तान् पृथ्वी सुवर्चा युवतिः सजोषाः पौर्णमास्युतकाच्छोभमाना आप्यायन्ते दुरितानि विश्वाः पुरुन्दुहां यजमानाय यज्ञो नमो नमो भवति जायमानोऽन्नाः सिद्धिरस्तु संकल्प सिद्धिरस्तु पुरस्तात् उन्मध्यतः पौर्णमासे जिगाया तस्यां देवा अधिसंवसन्तः उत्तमेन क इह मादयन्तान् पृथ्वी सुवर्चा युवतिः सजोषाः पौर्णमास्युतकाच्छोभमाना आप्यायन्ते दुरितानि विश्वाः पुरुन्दुहां यजमानाय यज्ञो नमो नमो भवति जायमानोऽन्नाः
सिद्धिरस्तु संकल्पसिद्धिरस्तु पुरस्तात् उन्मध्यतः पौर्णमासे जिगाया तस्यां देवा अधिसंवसन्तः এয়া আমাৰ দেশৰ নহয়, এয়া সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৃশ্য। চন্দ্ৰযান ৩ৰ সফলতাৰ কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে। সমগ্ৰ ভাৰতবাসীৰ লগতে আন আন দেশৰ লোকৰো এয়াই কামনা, এয়াই প্ৰাৰ্থনা, সফল হওক বিক্ৰম। আমেৰিকাৰ নিউ জাৰ্চিৰ ওম শ্ৰী সাই বালাজী মন্দিৰ এয়া, য'ত চন্দ্ৰযানৰ সফল কামনা কৰি প্ৰাৰ্থনা জনাইছে প্ৰবাসী ভাৰতীয় আৰু আমেৰিকান লোকসকলে। আৰু এনেদৰে চন্দ্ৰযান ৩ৰ অৱতৰণক লৈ উৎকণ্ঠিত হৈ পৰিছে সমগ্ৰ দেশবাসী। দেশৰ লগতে সমগ্ৰ বিশ্বত দৃষ্টি এতিয়া নিবদ্ধ হৈ আছে ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ ওপৰত। আজি সন্ধিয়া চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব লগা চন্দ্ৰযানৰ সফল কামনা কৰি মধ্যপ্ৰদেশৰ উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা চলিছে। চন্দ্ৰযানৰ সফলতা কামনা কৰি বিশেষ ভস্ম আৰতি অনুষ্ঠিত হৈছে মহাকালেশ্বৰ মন্দিৰত। আমি সেই দৃশ্য আপোনাক দেখুৱাম। বিজ্ঞানৰ সফলতাৰ বাবে, বিজ্ঞানৰ জয়যাত্ৰাৰ বাবে এতিয়া মন্দিৰে মন্দিৰে পূজা অৰ্চনা চলিছে চন্দ্ৰযান ৩ৰ সফলতাৰ কামনাৰে। এয়া মহাকালেশ্বৰ মন্দিৰৰ দৃশ্য আমি দেখুৱাইছোঁ। উজ্জয়িনৰ বিখ্যাত মহাকালেশ্বৰ মন্দিৰত চলিছে চন্দ্ৰযান ৩ৰ সফলতাৰে এই বিশেষ পূজা অৰ্চনা। এয়া ভস্ম আৰতি অনুষ্ঠিত হৈছে মহাকালেশ্বৰ মন্দিৰত। প্ৰাৰ্থনা জনাইছে চন্দ্ৰযান ৩ৰ সফলতাৰ বাবে, প্ৰাৰ্থনা জনাইছে লেণ্ডাৰ বিক্ৰমৰ ছফ্ট লেণ্ডিঙৰ বাবে। আৰু ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে কেৱল ভাৰততে নহয়, বিভিন্ন প্ৰান্তত, বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া পূজা অৰ্চনা চলিছে। আমেৰিকাৰ খবৰ পুনৰ জনাওঁ। আমেৰিকাৰ ভাৰ্জিনিয়াতো চন্দ্ৰযানৰ অৱতৰণৰ পূৰ্বে পূজা অৰ্চনা চলিছে। ভাৰ্জিনিয়াৰ মন্দিৰত প্ৰবাসী ভাৰতীয়ৰ লগতে আমেৰিকানসকলেও চন্দ্ৰযানৰ সফলতা কামনা কৰি আগবঢ়ালে পূজা অৰ্চনা। तपसायुजाविदहि शत्रूलो स्मितवक्त्रत्वादभिषस्य प्रचेदः सन्वामञ्जोऽत्र दुर्जहेलाहं स्वादनोर्बलदेयायमेहि जुहोमिरे धरणं मध्वो अग्रमुभा उपांशुप्रथमाविवाह त्वया मञ्जो सरथमारुजन्तो हर्षमाणाजो धृषितामरुयो विधद्वज्रसायकसः ओजः पुष्यति विश्वमान युजा सहस्कृतेन सहसा सहस्वता मञ्जरिन्द्रो मञ्जरेवास देवो मन्यं विष ईळते मानुषीर्याः पाहिनो मन्यो तपसा सजोषाः अभीमन्यो तपसस्तवीयान् तपसा युजाविदहि शत्रूलो स्मितवक्त्रत्वादभिष। আৰু সমগ্ৰ বিশ্ববাসীৰে চকু এতিয়া ভাৰতৰ চন্দ্ৰ অভিযান ৩ৰ ওপৰত। কাৰণ ২০১৯ চনৰ ৬ জুলাইত যেতিয়া ব্যৰ্থ হৈছিল চন্দ্ৰযান ২ আৰু তেতিয়াই যি ঈশ্বৰ বিজ্ঞানীসকলে আশাহত হৈছিল, কিন্তু আশা এৰি দিয়া নাছিল। আৰু সেই আশাৰে সঞ্চাৰ ঘটাই চন্দ্ৰযান ৩ৰ জৰিয়তে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযানৰ অৱতৰণৰ বাবে বিশেষ অভিলাষী প্ৰস্তুতি চলাই ১৪ জুলাইত উৎক্ষেপণ কৰিছিল চন্দ্ৰযান ৩। হয়, সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা যোৱা ১৪ জুলাইত চন্দ্ৰযান ৩ উৎক্ষেপণ কৰিছিল ইছৰোৱে। চন্দ্ৰযান ৩ৰ লেণ্ডাৰখনৰ নাম হৈছে বিক্ৰম। ইতিমধ্যে আমি সেই কথা আপোনাক জনাই আহিছোঁ। আৰু চন্দ্ৰযান ৩ ৰভাৰখনৰ নাম হৈছে প্ৰজ্ঞান। সংস্কৃত শব্দৰ পৰা ৰভাৰ আৰু প্ৰজ্ঞান, ৰভাৰৰ নাম প্ৰজ্ঞান দিয়া হৈছে আৰু বিক্ৰমৰ লেণ্ডাৰৰ নাম দিয়া হৈছে বিক্ৰম। চন্দ্ৰযান ৩ হৈছে চন্দ্ৰযান ২ৰ ফলো অন মিছন। চন্দ্ৰপৃষ্ঠত নিৰাপদ অৱতৰণ আৰু ভ্ৰমণৰ সামৰ্থ্য প্ৰমাণেই হৈছে চন্দ্ৰযান ৩ৰ মূল লক্ষ্য। চন্দ্ৰযান ৩ত প্ৰপালচন, লেণ্ডাৰ আৰু ৰভাৰ মডিউল আছে।
লেণ্ডাৰ ৰোভাৰ আৰু প্ৰপালচন মডিউলত পৰীক্ষণ পেলোড আছে চন্দ্ৰযান 3ত অৰ্বিটাৰ নাই চন্দ্ৰযান 3ৰ বাজেট হৈছে 615 কোটি টকা যেতিয়া চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল তেতিয়া বিশেষভাৱে চৰ্চিত হৈছিল যে বলিউডৰ এখন সিনেমাৰ বাজেটতকৈ কম চন্দ্ৰযান 3ৰ বাজেট কাৰণ চন্দ্ৰযান 2ৰ বাজেট আছিল প্ৰায় 900 কোটি টকা কিন্তু চন্দ্ৰযান 3ৰ বাজেট হৈছে মাত্ৰ 615 কোটি টকা সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছে জুনবাই দেশলৈ এখন বলিউডৰ বিগ বাজেটৰ ছবিৰ 600 কোটি টকাতকৈ বেছি কাৰণ শেহতীয়াকৈ মুক্তি লাভ কৰা এখন ছবিৰ লগত তুলনা কৰা হৈছিল চন্দ্ৰযান 3ৰ বাজেটক আমি পুনৰ জনাইছো 615 কোটি টকা চন্দ্ৰযান 3ৰ বাজেট লেণ্ডাৰখনৰ 4টা পেলোড আছে নাম হৈছে ৰম্ভা চাষ্টে ইলছা আৰু এলআৰএ ৰম্ভা হৈছে ৰেডিঅ' এনাটমি অফ মুন বাউণ্ড হাইপাৰ সেনজিটিভ আয়নস্ফিয়াৰ এণ্ড এটমস্ফিয়াৰ চেষ্টা হৈছে চন্দ্ৰৰ পৃষ্ঠতাপ ভৌতিক পৰীক্ষাৰ যন্ত্ৰ আৰু এলসা হৈছে চন্দ্ৰ ভূমিকম্পীয় কাৰ্যকলাপৰ পৰীক্ষাৰ যন্ত্ৰ আৰু এলআৰএ হৈছে লেজাৰ ৰেট্ৰ ৰিফ্লেক্টৰ যিয়ে চকীয়া ৰোভাৰখনত আছে দুটাকৈ পেলোড আলফা পাৰ্টিকেল এক্স-ৰে স্পেক্ট্ৰমিটাৰ লেজাৰ ইনডিউসড ব্ৰেকডাউন স্পেক্ট্ৰস্কোপ প্ৰপালচন মডিউলত আছে এটা পেলোড হেবিটেবল প্লেনেট আৰ্থ স্পেক্ট্ৰ পোলাৰিমেট্ৰি সংযুক্ত হৈ আছে চন্দ্ৰযান 3ত চন্দ্ৰযান 3ৰ এই অভিযানে চন্দ্ৰৰ বিষয়ে আমাৰ জ্ঞান আৰু অধিক গভীৰ কৰিব বুলি আশা কৰা হৈছে ইয়াৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰ পৃষ্ঠত নিৰাপদ অৱতৰণ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰা আৰু ৰবটিক ৰোভাৰ চলোৱাৰ সক্ষমতা প্ৰমাণ কৰা ভূপ্ৰকৃতি ভূমিকম্প বিজ্ঞান খনিজ চিনাক্তকৰণ আৰু বিতৰণ পৃষ্ঠৰ ৰাসায়নিক গঠন ওপৰৰ মাটিৰ তাপ ভৌতিক বৈশিষ্ট্য আৰু ক্ষীণ চন্দ্ৰ বায়ুমণ্ডলৰ গঠনৰ বিশদ অধ্যয়নৰ জৰিয়তে চন্দ্ৰৰ বৈজ্ঞানিক জ্ঞান সম্প্ৰসাৰণৰ বাবে ডিজাইন কৰা হৈছে যাৰ ফলত চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে নতুন তথ্য লাভ কৰাৰ লগতে চন্দ্ৰৰ বিৱৰ্তনৰো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হ'ব এই অভিযানৰ লক্ষ্য হৈছে চন্দ্ৰ পৃষ্ঠত উপলব্ধ ৰাসায়নিক আৰু প্ৰাকৃতিক মৌল মাটি আৰু পানীৰ সন্ধান কৰি চন্দ্ৰৰ গঠনৰ বিষয়ে জ্ঞান উন্নত কৰা প্ৰপালচন মডিউলত থকা হেবিটেবল প্লেনেট আৰ্থ পেলোডৰ সৈতে আছে স্পেক্ট্ৰ পোলাৰিমেট্ৰি পৰীক্ষণ সঁজুলি আৰু এই সঁজুলিয়ে চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ বৰ্ণালী আৰু মেৰুমিতিৰ জোখমাক অধ্যয়ন কৰিব যাৰ ফলত বিজ্ঞানীসকলে চন্দ্ৰৰ বিষয়ে আৰু নতুন তথ্য আৰু মূল্যৱান তথ্য লাভ কৰিবলৈ সক্ষম হ'ব কেৱল ভাৰতৰ বাবে নহয় বিশ্বৰ বিজ্ঞান সমাজৰ বাবেও এই অভিযান তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে এই পূৰ্বৰ অভিযানৰ পৰা লাভ কৰা জ্ঞানৰ ওপৰত নতুন জ্ঞানৰ সৌধ নিৰ্মাণ কৰিব আৰু ভৱিষ্যতৰ চন্দ্ৰ আৰু আন্তঃগ্ৰহ অন্বেষণৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য শক্তিশালী কৰিব চন্দ্ৰযান 3ৰ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কেনেকৈ কৰাব অৱতৰণৰ সময়ত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে নিৰ্ধাৰিত সময়ৰ 2 ঘণ্টা পূৰ্বে সকলো দিশ তন্নকৈ পৰীক্ষা কৰিব ইছৰোৱে চন্দ্ৰৰ ভূখণ্ড আৰু লেণ্ডাৰ বিক্ৰম কেনে আছে সেয়াও পৰীক্ষা কৰিব ইছৰোৱে চন্দ্ৰপৃষ্ঠৰ পৰা 30 কিলোমিটাৰ উচ্চতাৰ পৰা সফট লেণ্ডিঙৰ প্ৰয়াস কৰা হ'ব অৱতৰণৰ সময়ত লেণ্ডাৰ বিক্ৰমৰ গতিবেগ প্ৰতি ছেকেণ্ডত হ'ব 1.68 কিলোমিটাৰ চন্দ্ৰৰ মধ্যকৰ্ষণ শক্তিয়ে কক্ষপথৰ পৰা তললৈ আকৰ্ষণ কৰিব লেণ্ডাৰক চন্দ্ৰপৃষ্ঠত লেণ্ডিঙৰ সময়ত গতিবেগ হ'ব লাগিব 0 4টাকৈ বিশেষ ইঞ্জিন সংযুক্ত হৈ আছে লেণ্ডাৰ বিক্ৰমত 4টা ইঞ্জিন একেলগে গতিবেগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যক্ষম হৈ উঠিব 30 কিলোমিটাৰ উচ্চতাৰ পৰা 7.5 কিলোমিটাৰ দূৰত্বলৈ আহিব লেণ্ডাৰ চন্দ্ৰপৃষ্ঠৰ পৰা 6.8 কিলোমিটাৰ নিলগত 2টা ইঞ্জিন বন্ধ কৰি দিয়া হ'ব বাকি 2টা ইঞ্জিনে ৰিভাৰ্ছ থ্ৰাষ্ট দিব চন্দ্ৰযান 3ক 6.8 কিলোমিটাৰৰ পৰা নামি আহিব 800 মিটাৰ ওচৰলৈ 800 মিটাৰ দূৰত্বত লেণ্ডাৰৰ গতিবেগ প্ৰায় 0 হৈ পৰিব 800 মিটাৰৰ পৰা নামি আহি চন্দ্ৰপৃষ্ঠৰ পৰা 150 মিটাৰ দূৰত্বত অৱস্থান কৰিব লেণ্ডাৰ বিক্ৰমে আৰু এই প্ৰক্ৰিয়াক ভাৰ্টিকেল ডিসেন্ট বা উলম্ব অৱতৰণ বুলি কোৱা হয় 150 মিটাৰ দূৰত্বৰ পৰা চন্দ্ৰপৃষ্ঠৰ ভূখণ্ড পৰীক্ষা কৰিব ইছৰোৱে লেণ্ডিঙৰ বাবে উচিত বুলি বিবেচিত হলেহে অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰম যদি সেই স্থান লেণ্ডিঙৰ বাবে উপযোগী নহয় তেনেহলে সলনি কৰা হ'ব স্থান 150 মিটাৰ দূৰত্বৰ পৰা নামি আহি চন্দ্ৰপৃষ্ঠৰ 7 মিটাৰ ওচৰলৈ আহিব চন্দ্ৰযান আৰু সেই সময়ত যদি কিবা বিজুতি ঘটে তেন্তে ইমাৰ্জেন্সি মোড সক্ৰিয় কৰি তোলা হ'ব আৰু তেতিয়া লেণ্ডাৰে নিজেই নিৰ্ণয় কৰিব ক'ত অৱতৰণ কৰাটো হ'ব সবাতোকৈ অনুকূল
এই কথা জনাইছে ইছৰোৰ সঞ্চালক নীলেশ এম দেশায়ে। চন্দ্ৰযান ৩ক লৈ এতিয়া দেশবাসীৰ উৎসাহৰ অন্ত নাই, অন্তহীন জল্পনা কল্পনা চলি আছে দেশবাসীৰ মন মগজুত। এই গৌৰৱৰ ক্ষণত আমি কিছু অতীতলৈ উভতি যাব ওলাইছো। আমি আপোনাক ক'ব বিচাৰিছো প্ৰায় 4 বছৰ আগৰ কথা, যেতিয়া ভাৰতে চন্দ্ৰযান 2 উৎক্ষেপণ কৰিছিল। 2019 চনৰ 22 জুলাইত উৎক্ষেপণ কৰা চন্দ্ৰযান 2 অভিযান ভাৰতৰ বাবে এক দুখ লগা ঘটনা হৈ ৰব। চন্দ্ৰযান 2ৰ বিক্ৰম নামৰ লেণ্ডাৰখন 6 ছেপ্টেম্বৰৰ পুৱাৰ ভাগত চন্দ্ৰৰ পৰা অলপ আঁতৰতে দুৰ্ঘটনাগ্ৰস্ত হয়। চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা প্ৰায় 600 কিলোমিটাৰ দূৰত্বৰ সমভূমিলৈ লক্ষ্য কৰি বিক্ৰম অৱতৰণ কৰা হৈছিল। অৱশ্যে 7 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্ধাৰিত টাচডাউনৰ কিছু সময় পূৰ্বেই ইছৰোৱে লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। যেতিয়া যোগাযোগ বিচ্ছিন্ন হৈছিল তেতিয়া লেণ্ডাৰ বিক্ৰমৰ গতিবেগ প্ৰতি ঘণ্টাত 180ৰ পৰা 200 কিলোমিটাৰ আছিল। নিৰাপদ অৱতৰণৰ বাবে প্ৰয়োজনীয় গতিবেগ ঘণ্টাত 7.2 কিলোমিটাৰ হোৱাটো অত্যন্ত জৰুৰী আছিল। কিন্তু বিক্ৰমৰ গতিবেগ যিমান দ্ৰুতভাৱে হ্ৰাস পাব লাগিছিল সেই হিচাপত কমি অহা নাছিল। ই বহুত বেছি বেগেৰে চন্দ্ৰত খুন্দা মাৰি ধ্বংস হৈ যায়। পিছত প্ৰায় 3 মাহৰ অন্তত নাছাই ইয়াৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে। অৱশ্যে এই বিপৰ্যয়ৰ মাজতো অভিযানটো সম্পূৰ্ণ বিফল নহল, কাৰণ ইয়াৰ অৰ্বিটাৰ অংশটোৱে স্বাভাৱিকভাৱে কাম কৰি থাকিল আৰু চন্দ্ৰ আৰু ইয়াৰ পৰিৱেশৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰা বহুতো নতুন তথ্য সংগ্ৰহ কৰিলে। 2021 চনত মহাকাশ সংস্থাটোৱে প্ৰকাশ কৰিছিল যে অভিযানটোৰ অৰ্বিটাৰে চন্দ্ৰৰ বিষয়ে যথেষ্ট পৰিমাণৰ তথ্য সংগ্ৰহ কৰিছিল। ইয়াৰ ফলত আকাশী পদাৰ্থৰ পৃষ্ঠ, উপপৃষ্ঠ আৰু বহিমণ্ডলৰ ক্ষেত্ৰত বিদ্যমান জ্ঞান গঢ়ি তোলাত সহায়ক হৈছিল। উদাহৰণস্বৰূপে চন্দ্ৰযান 2ৰ পৰা এটা মূল ফলাফল আছিল স্থায়ীভাৱে ছায়াময় অঞ্চলসমূহৰ লগতে ৰেগলিথৰ তলৰ গহ্বৰ আৰু শিলৰ অন্বেষণ, যিটো ঢিলা জমা স্থানত ওপৰৰ পৃষ্ঠভাগ 3 পৰা 4 মিটাৰ গভীৰতালৈকে বিস্তৃত। সাধারণ স্টিল